অলপ কম আমাৰ ৰাকেশ শৰ্মা। গতিকে দুইজন আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু হৈছে আমাৰ জাতীয় উৎসৱ বিহু ফাংচনৰ এখনত হৈছে। আৰু এই ঘটনাটো আমাৰ এতিয়া পুলিচ প্ৰশাসনৰ লগত মই যিখিনি যোগাযোগ আমাৰ তাকৰ বিষয়াৰ লগত ৰাখি আছো যে আমি তীব্ৰ গৰিহণাটো সকলোৱে দিছোঁ, কিন্তু এই ধৰণৰ ঘটনা যাতে ভৱিষ্যতে সংঘটিত হ'ব নোৱাৰে, দোষীয়ে দৃষ্টান্তমূলক শাস্তি এটা পাব লাগিব। আইনৰ জৰিয়তে গোটেই ব্যৱস্থাটো হ'ব। আৰু মই যিহেতু আমাৰে চৰকাৰে দিয়া হৈছে, মই এই কথাটো আশ্বস্ত কৰিব পাৰোঁ যে দোষীয়ে হাৰি যাব পৰা কোনো সুৰুঙা নথকাকৈ আচলতে আমি তদন্ত ব্যৱস্থাটো আৰু চাৰ্জশ্বিট দিয়া ব্যৱস্থাটো আমি প্ৰশাসনৰ জৰিয়তে এইটো কৰা যায় যে দোষীক কোনো কাৰণতে যাতে বাচি যাব নোৱাৰে। আৰু তাৰ কাৰণে লাগিব সাক্ষীবাদী লাগিব। কাৰণ আপোনালোকে জানে যে গোটেই শাস্তিটো প্ৰদান কৰিব ন্যায়ালয়। ন্যায়ালয়ে যিহেতু শাস্তি প্ৰদান কৰিবলৈ যাওঁতে সাক্ষীবাদী যিখিনি প্ৰয়োজন সেইখিনি এতিয়া মই যিহেতু আহি পাই গৈছোঁ, গতিকে এতিয়া পুলিচ প্ৰশাসনৰ লগত গোটেই কথা পাতি যে আমি যিমানেই চিঞৰ বাখৰ যিয়ে নকৰোঁ কিয় যে সাক্ষী আমি কেইজন 4-5জন কেইজন এইকেইজন সাক্ষী এনেধৰণে সাক্ষীটো দিব লাগিব। কাৰণ এইটোতো কোনেও বনাই কোৱা কথা নহয় যে আমাৰ মাজৰ পৰা দুজন ডেকা